হয়, চাওঁতে আমি বছৰৰ অন্তিমখিনি সময়ত আহি উপনীত হৈছোঁহি আৰু এই মুহূৰ্তত আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত উপস্থিত আছোঁ। বাগৰি বনাঞ্চলৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে প্ৰতিজন পৰ্যটকে ইয়ালৈ আহিছে আৰু কাজিৰঙাৰ যি অপৰূপ সৌন্দৰ্য তেওঁলোকে পান কৰা পৰিলক্ষিত হৈছে। আমি উল্লেখ কৰিব পাৰিম যে এইসকল পৰ্যটকে আচলতে পুৱাতে আহি কাজিৰঙাৰ যি নয়নাভিৰাম সৌন্দৰ্য, জীপ চাফাৰী, হাতী চাফাৰীৰ জৰিয়তে তেওঁলোকে দৰ্শন কৰিছে আৰু আমি এটা কথা উল্লেখ কৰিব পাৰি, এইসকল পৰ্যটক আচলতে অৱসৰ বিনোদনৰ কাৰণে ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা কিছু আঁতৰি কাজিৰঙাত ভিৰ কৰা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ আমি এটা কথা উল্লেখ কৰিব পাৰিম যে পুৱাৰ যিটো সৌন্দৰ্য, শীতৰ ডাঠ কুঁৱলী ফালি এফালে কাজিৰঙাত পৰ্যটকে হাতী চাফাৰী কৰিছে, আনফালে যদি চোৱা যায় সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ চাফাৰীয়ে কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য তেওঁলোকে পান কৰিছে আৰু এই মুহূৰ্তৰ পৰিৱেশটো আমি দেখুৱাইছোঁ। বিভিন্ন ঠাইৰ পৰ্যটকে আচলতে উদলি মুদলি পৰিৱেশৰ সূচনা হৈছে। কাজিৰঙাৰ যি নয়নাভিৰাম পৰিৱেশ, সেই পৰিৱেশ প্ৰতিজন পৰ্যটকে তেওঁলোকে উপভোগ কৰিছে আৰু এই মুহূৰ্তৰ পৰিৱেশটো আমি দেখুৱাইছোঁ। বিভিন্নজন আহিছে আৰু বিভিন্নজনে কাজিৰঙাৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্যত এক প্ৰকাৰ বিমুখ হৈ পৰিছে। আমি পৰ্যটকসকল আছে, ক'ৰ পৰা আহিছে? हिंदी मैं अभी पटना से। काजीरंगा देखने के लिए आ रहा है। हाँ, मैं इधर टीडी में था, टेम्पोररी ड्यूटी में तेजपुर में था, तो मैं इधर देखने को आया। এইসকল পৰ্যটকে আচলতে পুৱাতে আহি কাজিৰঙাৰ যি অপৰূপ সৌন্দৰ্য, সেই অপৰূপ সৌন্দৰ্য পান কৰিছে আৰু দেখা পোৱা গৈছে দুটা ভাগত বিভক্ত হোৱা যি জীপ চাফাৰী, সেই জীপ চাফাৰীত পুৱাৰ চাফাৰীত আচলতে অভূতপূৰ্ব পৰ্যটকৰ ভিৰ দেখা পোৱা গৈছে। সমান্তৰালকৈ বিয়লি ভাগৰ যিটো চাফাৰী, সেই চাফাৰীটো অভূতপূৰ্ব সঁহাৰি দেখা পোৱা গৈছে আৰু এই সময়ছোৱাত আচলতে এখন জিপচিৰ বাবে প্ৰতিজন পৰ্যটকে এক প্ৰকাৰ হাহাকাৰ কৰিবলগীয়া হৈছে আৰু প্ৰতিজন পৰ্যটকৰ আচলতে কাজিৰঙা যি দৰ্শন, সেই দৰ্শন আচলতে প্ৰতিজন পৰ্যটকে কৰিব বিচাৰে আৰু এইসকল পৰ্যটক আচলতে কাজিৰঙাৰ সৌন্দৰ্য তেওঁলোকে পান কৰি আচলতে কাজিৰঙাক আচলতে তেওঁলোকে প্ৰশংসা কৰি গৈছে আৰু এইসকল পৰ্যটকৰ যে চাফাৰী, সেই চাফাৰীয়ে আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ যিহেতু আহিছে তেওঁলোক। কাহাতে আছে? बंगाल। कैसा महसूस हो रहा है? बहुत अच्छा। पहले टाइम काजिरঙা? हाँ, फर्स्ट टाइम। নিশ্চয়, আচলতে প্ৰথমবাৰৰ বাবে কাজিৰঙা দৰ্শনৰ বাবে এইসকল লোক আহিছে আৰু এইসকল লোকে আচলতে কাজিৰঙাৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্য উপভোগ কৰিবলৈ আহিছে আৰু বিভিন্ন ঠাইৰ আচলতে পৰ্যটকে এক প্ৰকাৰ কাজিৰঙা ভৰি পৰিছে বুলি ক'ব লাগিব যে হাতী চাফাৰী, জীপ চাফাৰীত এতিয়া পৰ্যটকৰ অভূতপূৰ্ব সঁহাৰি দেখা পোৱা গৈছে। প্ৰতিজন পৰ্যটকে কাজিৰঙাৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্য পান কৰি আচলতে আপ্লুত হৈ পৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ বিভিন্ন ঠাইৰ যিসকল পৰ্যটক, সেই পৰ্যটকসকলৰ আগমনত এক প্ৰকাৰ উদলি মুদলি পৰিৱেশৰ সূচনা হৈছে আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ। মনোজপতি শইকীয়াৰ জৰিয়তে আমি কাজিৰঙাৰ পৰিৱেশ দেখুৱালোঁ। কাজিৰঙা কহৰা বনাঞ্চলেই হওক বা বাগৰি বনাঞ্চলেই হওক, সকলোতেই এতিয়া জীপ চাফাৰীৰ বাবেও পৰ্যটকৰ যথেষ্ট ভিৰ, কাৰণ কাজিৰঙাৰ যি মনোমোহা সৌন্দৰ্য, সেই সৌন্দৰ্য উপভোগ কৰিবৰ বাবে দেশী বিদেশী পৰ্যটকৰ ভিৰ কৰা পৰিলক্ষিত হয়। সমান্তৰালকৈ আজি বছৰৰ অন্তিমটো দিন আৰু এই অন্তিমটো দিনত হাতী চাফাৰী হওক বা জীপ চাফাৰী হওক, সকলোতে এতিয়া পৰ্যটকৰ সেয়া ভিৰ পৰিলক্ষিত হৈছে।